নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে এটা বিশেষ খবৰ লৈ আহিছোঁ। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে যে হৰিদ্বাৰৰ ধৰ্ম সংসদত যিসমূহ সাম্প্ৰদায়িক আৰু মুছলমান বিদ্বেষী মন্তব্য কৰা হৈছিলে, মন্তব্য কৰাৰ বাবে ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীক গ্ৰেপ্তাৰ কৰা হৈছিলে। কিন্তু এই মুহূৰ্তত জিতেন্দ্ৰ নাৰায়ণ ত্যাগীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। জেলত আছে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী ওৰফে ৱাছিম ৰিজভি, আৰু তাৰ মাজতেই য়তি নৰসিংহানন্দই এই মুহূৰ্তত এই গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰি অনশনত বহিছে। টাইম ইট নিউজ আপডেট। কাৰাগাৰতেই থাকিব লাগিব ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী। কালি উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে। আদালতে ৰিজভিক জামিন প্ৰদান নকৰিলে, আৰু ইয়াৰ ফলত হৰিদ্বাৰ কাৰাগাৰতেই এতিয়া ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী থাকিব লাগিব। হৰিদ্বাৰত অনুষ্ঠিত হোৱা ধৰ্ম সংসদত বিভিন্ন বিতৰ্কিত মন্তব্য কৰা হৈছিলে। ৰিজভিৰ জামিনক লৈ কাইলৈ পুনৰ শুনানি অনুষ্ঠিত হ'ব, কিন্তু এই দুটা নিশা এতিয়া জেলতেই থাকিব লাগিব। কিন্তু ৰিজভিক গ্ৰেপ্তাৰ কৰাৰ পিছতেই য়তি নৰসিংহানন্দে এই মুহূৰ্তত প্ৰতিবাদ কৰিছে, অন্বেষণ কাৰ্যসূচী লৈছে, আৰু তেওঁ কৈছে যে ৱাছিম ৰিজভিতকৈ অপৰাধ মইহে কৰিছো, কিন্তু মোক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ৰিজভিকে গ্ৰেপ্তাৰ কৰিছে, আৰু ইয়াৰ পাছতেই পুনৰবাৰ য়তি নৰসিংহানন্দৰ তৰফৰ পৰা এই মুহূৰ্তত মুছলমানসকলক উদ্দেশ্য কৰি, ইছলাম ধৰ্মাৱলম্বী লোকসকলক উদ্দেশ্য কৰি পুনৰবাৰ বিতৰ্কিত মন্তব্য কৰা হৈছে। এই সমগ্ৰ বিষয়ক একাংশ লোকৰ ষড়যন্ত্ৰ আখ্যা দিছে য়তি নৰসিংহানন্দে। এই মুহূৰ্তত য়তি নৰসিংহানন্দে প্ৰতি মাহতেই ধৰ্ম সংসদ পাতি যোৱাৰ হুংকাৰ দিছে। নৰসিংহানন্দৰ তৰফৰ পৰা কোৱা হৈছে যে গ্ৰেপ্তাৰৰ পিছত প্ৰতি মাহেই আমি ধৰ্ম সংসদ পাতিম, কিন্তু কাৰাগাৰত বা জেলতে এতিয়া থাকিব লাগিব ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী। হৰিদ্বাৰত যি ধৰ্ম সংসদ অনুষ্ঠিত হৈছিলে, এই সমগ্ৰ বিষয়ক লৈ সৰ্বোচ্চ ন্যায়ালয়ত PIL দাখিল হৈছিলে। উত্তৰাখণ্ড চৰকাৰক 10 দিনৰ সময়সীমা সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিছিলে, আৰু ইয়াৰ পিছতেই হৰিদ্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীক, আৰু এই মুহূৰ্তত তেওঁ কাৰাগাৰত বা জেলতেই থাকিবলগীয়া হৈছে। দৃশ্যাংশ আমাৰ লগত আছে। জেলত প্ৰৱেশ কৰা, কাৰাগাৰত প্ৰৱেশ কৰা দৃশ্যাংশ দেখুৱাইছো। এগৰাকী হৈছে ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী। সেই মুহূৰ্তত এইদৰে হৰিদ্বাৰ কাৰাগাৰত লৈ যোৱা হৈছে এইগৰাকী বিশেষ নেতাক, যিগৰাকী হৰিদ্বাৰৰ ধৰ্ম সংসদ উপস্থিত আছিলে, য'ত বহু বিতৰ্কিত মন্তব্য কৰা হৈছিলে মুছলমানক লৈ, খ্ৰীষ্টিয়ানক লৈ, আৰু এই বিতৰ্কিত মন্তব্যসমূহক লৈ এতিয়া সৰ্বোচ্চ ন্যায়ালয়তো শুনানি চলি আছে। অৱশেষত উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰু তাৰ পাছত জেললৈ প্ৰেৰণ কৰিছে। আমাৰ লগত কেইবাটাও দৃশ্যাংশ আছে, আমি দৃশ্যাংশ আপোনালোকক জেকেটত দেখুৱাবলৈ চেষ্টা কৰিম। ৰিজভিক কালি গ্ৰেপ্তাৰ কৰাৰ দৃশ্যাংশ আছে। এইদৰে কালি গ্ৰেপ্তাৰ কৰা হৈছিলে ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী, কিন্তু য়তি নৰসিংহানন্দ বৰ্তমান সময়তো মুকলি আকাশৰ তলতেই আছে। য়তি নৰসিংহানন্দকো কালি জেৰা কৰা হৈছিলে, কিন্তু গ্ৰেপ্তাৰ কৰা হোৱা নাছিলে। ৱাছিম ৰিজভিৰ এই গ্ৰেপ্তাৰৰ এতিয়া বিৰোধিতা কৰিছে য়তি নৰসিংহানন্দে। তেওঁ ক'ব বিচাৰিছে তেওঁ অনশনত বহিছে, আৰু সমগ্ৰ বিষয়ক ষড়যন্ত্ৰ আখ্যা দি পুনৰবাৰ মুছলমান বিদ্বেষী মন্তব্য কৰিছে। কাইলৈ পুনৰ ৱাছিম ৰিজভিৰ জামিনৰ সম্পৰ্কত আদালতত শুনানি অনুষ্ঠিত হ'ব। তাৰ পিছতে স্পষ্ট হৈ পৰিব যে আদালতে পুনৰবাৰ জেললৈ প্ৰেৰণ কৰে নে মুকলি আকাশৰ তললৈ আহিব ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী। কিন্তু এই সমগ্ৰ ঘটনাক লৈ হৰিদ্বাৰত যি ধৰ্ম সংসদত যিবিলাক বিতৰ্কিত মন্তব্য কৰা হৈছিল, তাক লৈ দেশজুৰি এতিয়াও বিতৰ্ক অব্যাহত আছে। কিন্তু তাৰ মাজতে য়তি নৰসিংহানন্দে আজি অন্বেষণ কৰিছে, আৰু অন্বেষণ কৰি তেওঁ কৈছে যে প্ৰতি মাহেই এনেকুৱা ধৰ্ম সংসদ অনুষ্ঠিত কৰা। এই দৃশ্যাংশ দেখুৱাইছোঁ জেললৈ যোৱাৰ সময়ত, হৰিদ্বাৰ কাৰাগাৰলৈ যোৱাৰ সময়ত এইগৰাকী ৱাছিম ৰিজভি ওৰফে জিতেন্দ্ৰ নাৰায়ণ ত্যাগী। আমাৰ লগত য়তি নৰসিংহানন্দৰ মন্তব্য আছে। অন্বেষণ কৰি কি মন্তব্য কৰিছিলে য়তি নৰসিংহানন্দে এই মুহূৰ্তত আপোনালোকক দেখুৱাই দিছো। वरना कुछ भी नहीं लेंगे। ये बहुत बड़ा अन्याय है। एक अपराध जो बहुत सारे लोगों ने किया, उसमें बाकी सबको छोड़ दिया, एक को जेल भेज दिया। भाई जो अपराध उन्होंने किया, जितेंद्र नारायण सिंह त्यागी जी ने किया, उससे ज्यादा अपराध मैंने किया। जब वो हरिद्वार में पहली बार आए थे तो वो प्रेस कॉन्फ्रेंस आपको पता हो तो वो मैंने ही ऑर्गेनाइज करवाई थी। उन्होंने जो बोला उतना मैंने भी बोला, और धर्म संसद उतना हम सब ने धर्म संसद मिलकर आयोजित किया था। तो एक आदमी को क्या भेजा? भेजते सबको भेजते, नहीं भेजते तो किसी को भी नहीं भेजते। ये एक जो है षड्यंत्र किया गया है, जिसमें कुछ गंदे लोग शामिल हैं। उस षड्यंत्र में ये किया गया है कि अगर मुसलमान से हिंदू बनोगे तो तुम्हारा ये हाल कर देंगे। तो हम इसके विरोध में बैठे हुए हैं। हमें पूरी दुनिया के 200 करोड़ जानवरों को मानव बनाना है, 200 करोड़ मुसलमानों को वापस सनातन में लाना है। लेकिन ये अवरोध इसीलिए डाले जा रहे हैं क्योंकि इस्लाम की जड़ हिल चुकी है। यहाँ हजारों की तादाद में, यहाँ भी देहरादून में भी, बरेली में भी मुसलमान इकट्ठे हुए, और उन्होंने क्या नहीं बोला। लेकिन एक भी मुसलमान के खिलाफ कोई FIR नहीं है,
हम लोगों ने FIR दी, उस पर कार्रवाई नहीं हुई, कोई मुसलमानों पे कोई कार्रवाई नहीं हो रही, कोई जेल नहीं भेजा जा रहा। हमारे भाई को जेल भेज दिया गया है। ये उनके सम्मान की लड़ाई है, हम हर कीमत पर लड़ेंगे। ये कौन है जो ये साजिश कर रहा है? क्योंकि सरकार तो मुसलमान जिहादी। देखिए, हर सरकार में कुछ लोग होते हैं। मैं सरकार को या किसी राजनीतिक दल को दोषी नहीं ठहराऊंगा इसके लिए, लेकिन हर जगह कुछ ऐसे लोग होते हैं। देखिए, एक तो पैसा, ज़कात का पैसा जो जिहादी बांटते हैं, और एक जो वो औरतें सप्लाई करते हैं ना। आजकल ज्यादातर जितने दलाल देखे होंगे आपने प्रोस्टिट्यूशन करवाने वाले लोग, वो मुसलमान हैं। और ये बहुत बड़ा षड्यंत्र है, इसकी किसी दिन और चर्चा कर लेंगे। लेकिन इन चीजों के कारण आज हमारा देश बिल्कुल गर्त में जा चुका है। पैसा और औरतें, इन्होंने इस देश को बर्बाद कर दिया है। ये मुसलमान जिहादियों के पास बहुत ज्यादा है, और ये हर अधिकारियों तक, नेताओं तक ये पहुंचते हैं दोनों चीजें, और उसका आप परिणाम देख रहे हैं कि हमारा भाई आज लोग की सरकार भी इनके दबाव में आ रही है। सरकार तो भी तो लोग ही तो चलाते हैं। सरकार को अपने आप में कोई चीज थोड़ी होती है, सरकार को लोग चलाते हैं। वहां कौन बिक गया, कोई प्रभाव नहीं पड़ेगा। धर्म संसद और प्रचंड होंगी। हर महीने देश में कहीं ना कहीं किसी ना किसी स्थान पर धर्म संसद बैठेगी। हम मर भी जाएंगे तो धर्म संसद नहीं रुकने वाली। अब धर्म संसद चलती रहेगी, और ध्यान रखिए, हम इस्लाम के जिहाद को मिटा कर रहेंगे। प्रतिकार सभा होनी थी 16। देखिए, प्रतिकार सभा का मैं नहीं कह सकता, क्योंकि अगर हम लोग सब लोग यहाँ बैठे रहे, संचालन समिति के सब लोग तो अनशन पे हैं, कुछ अनशन पे, कुछ उपवास पे हैं। अगर सब लोग यहाँ बैठे रहे तो प्रतिकार सभा का नहीं कह सकता मैं, क्योंकि मैं तो यहाँ से तभी उठने वाला हूँ जब जितेंद्र त्यागी जी बाहर आ जाएंगे, वरना मैं तो जाऊंगा ही नहीं। तो प्रतिकार सभा का मैं कुछ नहीं कह सकता।